নমস্কাৰ সকলোকে স্বাগতম দা টপ কাৰিকুলাৰ অফ আছাম ইউটিউব চেনেলটোতে। যিসকল ছাত্ৰ ছাত্ৰীয়ে NSP SC স্কলাৰশ্বিপ আবেদন কৰিব তেওঁলোকে এখন বনাফাইড ষ্টুডেণ্ট চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব। যদিহে বনাফাইড চাৰ্টিফিকেটখন এখন যদি নিদিয়ে তেন্তে স্কলাৰশ্বিপটো ৰিজেক্ট কৰা হ'ব। আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি সুধি আছে দাদা বনাফাইড চাৰ্টিফিকেট কেনেকৈ বনায় তাৰ সম্পৰ্কে আপুনি ভিডিঅ' বনাওক নতুবা আমাক PDF টো চেণ্ড কৰক। এখন বনাফাইড চাৰ্টিফিকেট তোমালোকে দেখিছা, এখন বনাফাইড চাৰ্টিফিকেট মই এখন পুৰাই দেখাই দিম আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু কমেণ্ট বক্সত লিংক দিয়া থাকিব। এখন মই PDF টো বনাই থোৱা আছে, এখন তোমালোকে দেখিছা বনাফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট। এই PDF টো মই তোমালোকক দি দিম, ঠিক আছে। কমেণ্ট বক্সত লিংক থাকিব, ড্ৰাইভৰ লিংক এটা থাকিব, সেই লিংকটোত তোমালোকে টিক কৰিবা। মানে লিংকটোত ক্লিক কৰাৰ পাছত বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো লিংকটো থাকিব, লিংকটোত ক্লিক কৰাৰ পাছত তোমালোকে এটা ৰিকুৱেষ্ট পঠিয়াব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাবস্ক্ৰাইব কৰিব তেওঁলোকৰ ওচৰলৈ PDF টো গুচি যাব, ঠিক আছে। মই মেনুৱেলি চেণ্ড কৰিম, ঠিক আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাবস্ক্ৰাইব নকৰে তেওঁলোকলৈ নাযায়, ঠিক আছে। এইটো তোমালোকৰ বাবে ধুনীয়াকৈ বনাই দিয়া আছে। এইখন তোমালোকে কি কৰিবা, কম্পিউটাৰ দোকান গৈ পেলাই তোমালোকে প্ৰিণ্ট আউট কৰিবা। প্ৰিণ্ট আউট কৰাৰ পাছত তোমালোকে এখন ফিল কৰিব লাগিব। কেনেকৈ ফিল কৰে তোমালোকক মই শিকাই দিম, ভুল নকৰিবা। খালি ফিল কৰাৰ পিছত তোমালোকে পৰ্টেলত আপলোড কৰিলেও হৈ যাব। এইখনত প্ৰিন্সিপালৰ চহী লাগে, ঠিক আছে। কলেজ বা স্কুলৰ প্ৰিন্সিপালৰ চহী লাগিব। এইখন হৈছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, ঠিক আছে। মই প্ৰি মেট্ৰিকৰ বনোৱা নাই, পষ্ট মেট্ৰিকৰ বনাইছো। পষ্ট মেট্ৰিক বুলি ক'লে ক্লাছ 11ৰ ওপৰখিনি, ঠিক আছে। ধৰি লোৱা 11, 12, UG, BA, BSc, BCom, PG, MA, MSc, MCom, ITI, পলিটেকনিক ওপৰখিনি কথা কৈছো, ঠিক আছে। এতিয়া তোমালোকক মই দেখাই দিম এখন কেনেদৰে ফিল কৰা হয়, ঠিক আছে। পেন এটা লৈছো, একেবাৰে তলতে লিখিম, ঠিক আছে। ডিম বৰুৱা নিচিনা কৰিছো, চোৱা। ইয়াতে লিখা আছে বনাফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট, ঠিক আছে। ইয়াতে ফটো এখন তোমালোকৰ পাছপৰ্ট চাইজৰ ফটো এখন ইয়াতে লগাবা। লগাৰ পাছত ইয়াতে লিখা আছে দিছ ইজ টু চাৰ্টিফাই ডেট শ্ৰী মিছ। ল'ৰা হ'লে শ্ৰী দিব, শ্ৰীত টিক মাৰিব, ছোৱালী হ'লে মিছত টিক মাৰিব। এতিয়া তোমাৰ নামটো লিখিবা, তোমাৰ নামটো কি হয়। ধৰি লৈছোঁ তোমাৰ নামটো এ বুলি ধৰিছোঁ, এ তোমাৰ নামটো, ঠিক আছে। এতিয়া উপাধিটো দিবা, তোমাৰ উপাধিটো কি হয় তোমালোকে উপাধিটো দিবা। এক্সাম্পল হিচাপে মই দেখাই দিছোঁ এনেকৈ। তাৰপাছত চন অব্লিক ডটাৰ অফ, চন মানে হৈছে পুত্ৰ, ডটাৰ অফ মানে হৈছে পুত্ৰী। ল'ৰা হ'লে মানে দিব চন দিব, ইয়াতে চন দিব। ছোৱালী হ'লে মানে ডটাৰ অফ দিব। তাৰপাছত ইয়াতে দেউতাৰ নামটো লিখিব লাগিব, ঠিক আছে। দেউতাৰ নামটো কি হয় তোমালোকে দেউতাৰ নামটো ইয়াতে লিখি দিবা, উপাধিটো দিবা, ঠিক আছে। হয়তো বুজি পাইছাই। বেৰিং ৰোল নাম্বাৰ, তোমাৰ ৰোল নাম্বাৰটো কিমান হয় ইয়াতে ৰোল নাম্বাৰটো দিবা। বোলে ৰোল নাম্বাৰ বোলে 70 বোলে, ঠিক আছে। তাৰপিছত চি অব্লিক হি ইজ ষ্টাডিং ইন, এতিয়া ল'ৰা হ'লে হি দিব, ছোৱালী হ'লে চি দিব। ইজ ষ্টাডিং ইন, এতিয়া তোমালোকে কি কৰ্চ কৰি আছা। ধৰি লোৱা তুমি বোলে কৰি আছা এবাৰ BA, BCom, BSc, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ, কি হয় তুমি এতিয়া ইয়াতে লিখিব লাগিব। তুমি বোলে এবাৰ BA, ইয়াতে লিখিবা তুমি বোলে এবাৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰ, BA ফাৰ্ষ্ট ছেম বা ছেমিষ্টাৰ, BA ফাৰ্ষ্ট ছেমিষ্টাৰ এনেকৈ লিখিলা, BA ফাৰ্ষ্ট ছেমিষ্টাৰ। একাডেমিক ইয়েৰটো ইয়াতে লিখা আছে 2026-27। যদি এইটো দীঘলীয়া হয় কাৰণে মই লাইনটো বহাই দিলোঁ, দীঘলীয়া কৰিছোঁ। তাৰপিছত হি অব্লিক চি ইজ এপ্লাইং, চি অব্লিক হি, এতিয়া ল'ৰা হ'লে ঠিক একেই গম পাবা, হি দিব, ছোৱালী হ'লে চি দিব। এতিয়া ছোৱালী হ'লে মানে চি দিম, এতিয়া ল'ৰা হ'লে মানে হি দিম, ঠিক আছে। হি ইজ এপ্লাইং পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট আছাম ৱেলফেয়াৰ বেছ স্কিম, এইটো স্কিমটোৰ নাম লিখা আছে। তাৰপিছত এইটো একে আৰু চি অব্লিক হি ইজ এ বনাফাইড ষ্টুডেণ্ট অফ, ল'ৰা হ'লে হি, ছোৱালী হ'লে চি, ইজ এ বনাফাইড ষ্টুডেণ্ট অফ। ইয়াতে তোমাৰ কলেজখনৰ নাম লিখিব লাগিব। তোমাৰ কলেজখনৰ নাম কি বোলে, তোমাৰ কলেজখনৰ নাম হৈছে বোলে বি বৰুৱা কলেজ। এক্সাম্পল হিচাপে দেখা দিছোঁ, তোমালোক কলেজখনৰ নামটো দিবা। যদি কলেজৰ নামটো দীঘলীয়া হয় এই লাইনটোত লিখিবা, ঠিক আছে। তলৰ লাইনটোত লিখিব লাগিব। একে চি অব্লিক হি ইজ এ ৰিলায়েবল এণ্ড চিনচিয়াৰ ষ্টুডেণ্ট হু বিয়েৰ্ছ এ গুড মৰেল কেৰেক্টাৰটো ঠিকে আছে, তেনেকৈ থাকিব। খালি ইয়াতে চি অব্লিক হিটো লিখিবা। ল'ৰা হ'লে মানে হিত টিক কৰিবা, ছোৱালী হ'লে চিট টিক কৰিবা, ঠিক আছে। তাৰপাছত ইয়াতে লিখা আছে ছিগনেচাৰ এণ্ড চিল অফ হেড অফ দিছ ইনষ্টিটিউট, ইয়াতে কলেজৰ হেডে মানে প্ৰিন্সিপালে ইয়াতে চহী মাৰিব আৰু চিল মাৰিব, ঠিক আছে, চিল মাৰিব। তাৰপাছত কণ্টেক্ট নাম্বাৰটো দিব, তাৰপিছত ডেটটো লিখি দিব, ঠিক আছে। ডেটটো লিখি দিব। ডেটটো লিখাৰ পাছত এইখন তোমালোকে কি কৰিবা, এইখন তোমালোকে
স্কেন কৰিবা, স্কেন কৰাৰ পাছত পৰ্টেলত আপলোড কৰিবা, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল কেনেকৈ ফিল কৰা হয় বনাফাইড চাৰ্টিফিকেটখন মই ধুনীয়াকৈ ভিডিঅ' বনাই তোমালোকক শিকাই দিলোঁ। এতিয়া এই যিটো PDF দেখিছা, এই PDFটো তোমালোকে ক'ত পাবা ধুনীয়াকৈ কৈ দিছোঁ। তোমালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত অথবা ডেছক্ৰিপশ্যনত এটা লিংক পাবা, সেই লিংক গুগল ড্ৰাইভৰ লিংক পাবা। সেই গুগল ড্ৰাইভত তোমালোকে ক্লিক কৰিবা আৰু ৰিকুৱেষ্ট পঠিয়াবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই মেনুৱেলি চেণ্ড কৰিম, ঠিক আছে। তোমালোকে জিমেইলত পাবা, ঠিক আছে। মেইলত PDFটো পাই যাবা, সেইখন ডাউনলোড কৰিবা। ডাউনলোড কৰাৰ পাছত প্ৰিণ্ট আউট কৰি ফিল কৰিবা। ফিল কৰাৰ পাছত তোমালোকে আপলোড কৰিব লাগিব। খালি এটা চহী লাগিব প্ৰিন্সিপালৰ পৰা, চিল আৰু চাইনটো লাগিব। সেইটো কলেজত গৈ পেলাই তোমালোকে চিল আৰু চাইনটো মাৰিবা। যিহেতু এতিয়া ক্লাছসমূহ ষ্টাৰ্ট হোৱা নাই, যিখিনি এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই BA BSc BCom কৰিছে তেওঁলোকৰ কথা কৈছোঁ। তোমালোকে চহীটো মাৰি আনিবা। যদি এতিয়া কলেজ বন্ধ থাকে বা কিবা কাৰণত যদি মাৰিব নোৱাৰা বা ক্লাছ ষ্টাৰ্ট হোৱা নাই, তেন্তে তোমালোকে এখন এতিয়া ছেভ কৰি থোৱা, ফিল কৰি থোৱা। পিছত যেতিয়া কলেজ খোলে যেতিয়া কলেজ ষ্টাৰ্ট হয় বা কলেজ খোলে তেতিয়া তোমালোকে আপলোড কৰি দিবা, ঠিক আছে। এতিয়া আধাটো অনলাইন কৰি থোৱা। SC স্কলাৰশ্বিপৰ অনলাইন কেনেকৈ কৰা হয় ইয়াৰ সম্পৰ্কে ভিডিঅ' আনিম, সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগৰবিলাকলৈ শ্বেয়াৰ কৰিবা। অকল ছাত্ৰ ছাত্ৰীয়ে বনাফাইড চাৰ্টিফিকেট বনাব পৰা নাছিলে, এইটো ভিডিঅ' তেওঁলোকৰ বাবে, ঠিক আছে। বাই বাই।